দেশত প্ৰৱৰ্তন হ'ব নতুন অপৰাধ আইন। দেশত নাথাকিব দণ্ডবিধি আইনৰ বহুবিধি। দল সংগঠনৰ প্ৰতিবাদী কাৰ্যকলাপকো সামৰিছে এই আইনে। 1 জুলাইৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ'ব নতুন অপৰাধ আইন 2023। সংশোধিত নতুন আইনখনৰ বিষয়ে সাধাৰণ জনতাক অৱগত কৰাৰ উদ্দেশ্যে বুধবাৰে জাগিৰোডত আয়োজন কৰা হয় এখনি সজাগতা সভা। জাগিৰোড আৰক্ষী আৰু নাগৰিক সমিতিৰ উদ্দেশ্যত কলা মন্দিৰ প্ৰেক্ষাগৃহত আয়োজন কৰা সজাগতা সভাত আইনখনৰ সন্দৰ্ভত বিশেষভাৱে বক্তব্য ৰাখে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত দাসে। জ্যেষ্ঠ নাগৰিক প্ৰবীণ কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশেষকৈ ভাৰতীয় ন্যায় সংহিতা 2023, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023ৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে। সভাৰ আৰম্ভণিতে অসম সৌৰভ বঁটা প্ৰাপক গুৰু নাদিৰাম দেউৰী উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিশেষ পাৰদৰ্শিতা লাভ কৰা ছাত্ৰী সৃষ্টি কন্দৰ্প ডেকা আৰু ৰিয়া ডেকাক জাগিৰোড আৰক্ষী আৰু নাগৰিক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। জাগিৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ভদ্ৰেশ্বৰ পেগুৱে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত জাগিৰোডৰ বিশিষ্ট ব্যক্তি মনোৰঞ্জন তামুলী, জিতেন্দ্ৰ কুমাৰ ডেকা, জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজ্যোতি নেওগ, সমাজকৰ্মী জোৰ সিং বৰদলৈ, মুনীন্দ্ৰ ডেকা আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, গাঁওৰক্ষী বাহিনী, ছাত্ৰ ছাত্ৰী, আৰক্ষীৰ সৈতে প্ৰায় 5 শতাধিক লোক উপস্থিত থাকে। আমাৰ হাতত মৰিগাঁও আৰক্ষী অধীক্ষকৰ মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। আমাৰ অহা 1 জুলাইৰ পৰা আমাৰ গোটেই যিখিনি অপৰাধ আইন আছিলে এই আইনসমূহ সংশোধন কৰা হৈছে। সকলোৱে জানে নতুন আইনৰ ব্যৱস্থা ৰখা হৈছে। এই নতুন আইনসমূহ বলবৎ হ'ব। আমাৰ বিশেষভাৱে আমাৰ IPC, CRPC আৰু ইণ্ডিয়ান এভিডেন্স এক্ট এই 3খন আইন ইতিমধ্যে সলনি কৰি 3খন নতুন আইন বনোৱা হৈছে। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম এই 3খন আইনৰ মতে এতিয়া আমাৰ গোটেই বিচাৰ ব্যৱস্থা আমাৰ আৰক্ষীৰ কাম কাজ পৰিচালিত হ'ব অহা 1 জুলাইৰ পৰা। আৰু তাৰ কাৰণে আমি সজাগতামূলক সভা কিছুমান অনুষ্ঠিত কৰিছোঁ বিভিন্ন ঠাইত। আমি ইয়াতে আজি জাগিৰোডত ইয়াত নাগৰিক কমিটি, আমাৰ গাঁওৰক্ষী বাহিনীসমূহ আছে, ইয়াৰ বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ কৰি আমি আইনখনৰ বিষয়ে আলোচনা কৰিছোঁ। আৰু এই আইনত কিছুমান মানে চিটিজেন চেণ্ট্ৰিক বা ভিক্টিম চেণ্ট্ৰিক কিছুমান ব্যৱস্থা ৰখা হৈছে, সুচল কৰা হৈছে যাতে ৰাইজে সঠিক দিশত ন্যায় পায়, তাৰ কাৰণে ব্যৱস্থা ৰখা হৈছে। এই কথাবিলাক ৰাইজে জনাটো ভাল। আৰু ইয়াতে EFIR ব্যৱস্থা ৰখা হৈছে আৰু 0 FIR ব্যৱস্থা ৰখা হৈছে। গতিকে নতুন নতুন যিবিলাক জনসাধাৰণক প্ৰভাৱান্বিত কৰিব পৰা মানে আইনৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে তাৰ বিষয়ে আলোচনা কৰা হৈছে আৰু ৰাইজে সহায় দিছে, ৰাইজে ভাল পাইছে। আৰু এই চিটিজেন চেণ্ট্ৰিক যিহেতু এই 3খন আইনে আমাৰ ন্যায় ব্যৱস্থাটোক সুচল কৰিব ৰাইজৰ কাৰণে আৰু নাগৰিকসকলে প্ৰকৃত ন্যায় পোৱাত সফল হ'ব। আৰু আৰক্ষীৰো কাম কাজবিলাক আমাৰ এটা দায়বদ্ধতা ইয়াতে নিৰূপণ কৰা হৈছে। আমাৰ গোটেইবিলাক তথ্য প্ৰমাণ সংগ্ৰহ ইলেক্ট্ৰনিকেলি কৰা হ'ব। গতিকে এইবিলাকৰ ব্যৱস্থাও আমি আৰক্ষীৰ মাজতো সজাগতামূলক সভা পাতিছোঁ। আৰক্ষী আমাৰ যিবিলাক তদন্তকাৰী বিষয়া আছে সকলোকে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আৰু গতিকে আমি সষ্টম হৈ আছোঁ। 1 তাৰিখৰ পৰা আমি এই 3খন আইন আমাৰ কাৰ্যক্ষেত্ৰত আমি প্ৰয়োগ কৰিবলৈ আগবাঢ়িম।